এওঁলোক আহি পাইছে ডিব্ৰুগড়ৰ পৰা মোক বিচাৰি জীৱনৰ এইটো প্ৰথম এক্সপিৰিয়েঞ্চ যে ইমান দূৰৰ পৰা মোক বিচাৰি আহিছে বাইদেউ ধন্যবাদ অহাৰ বাবে মানে সৌভাগ্যৰ কথা মই ভবা নাছিলো এওঁলোক যে ডিব্ৰুগড়ৰ পৰা এনেকুৱা এখন বাইক লৈ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দেখাইছো A06N6109 মানে ডিব্ৰুগড়ৰ পৰা আহিছে তেওঁলোক ৰাতিপুৱা কেইটা বজাত ওলালে আপোনালোক মানে 6:45 ডিব্ৰুগড়ৰ পৰা ওলাই এতিয়া আপোনাৰ 1:30 বজাত পাইছে নন ষ্টপ বাইক চলাই আহি আছে ন আপোনালোক আৰু মই আপোনালোক দুইজন যে মানে হাজবেণ্ড ৱাইফ তেনেকে আহিব বুলি ভবা নাছিলো এয়া হ'ল মৰম তেওঁ যেতিয়া মোক কৈছিলে মই আহিব নালাগে বুলি কৈছিল যে আপুনি ইমান দূৰ আহিব নালাগে মই যাম কেতিয়াবা ডিব্ৰুগড় কিন্তু তেওঁ গুৱাহাটীত থকাৰ পৰা মোক লগ কৰিম বুলি অকল মোৰ বাবে আহিছে ভাবি চাওক এয়া কিমান এটা নিভাজ মৰম নিস্বাৰ্থ মৰম এনেকুৱা মৰম বিলাকৰ বাবে মই দৌৰি আছো আৰু এনেকুৱা মৰমৰ বাবে আজি এই মানুহ পাইছো খুব ভাল লাগিছে স্বাগতম জনাইছো ভাবি চাওক ডিব্ৰুগড়ৰ পৰা গোলাঘাটৰ এখন ভিতৰ গাঁৱত বহুত ভিতৰত আহিছে আপুনি কিমান দূৰ সোমাইছে ৰঙাগড়া বহুত তেওঁলোক অচিনাকি মানুহ কিন্তু আহি ইয়াত ওলাইছে ধন্যবাদ আহক আমাৰ এইখন মোৰ ফাৰ্মাচীলৈ আহক সোমাই আহক ইয়াত বহক এইটো মোৰ চেম্বাৰ হয় সৰু চেম্বাৰ এটা আছে আৰু ভাল লাগিছে ধন্যবাদ মোৰ ভাল লাগিছে মই ভবা নাছিলো যে আপোনালোক ইমান দূৰৰ পৰা মিষ্টাৰ বিটো বিচাৰি আহিব ধন্যবাদ বহুত ধন্যবাদ বহুত ভাল লাগিছে আপোনালোকে ইমান কিয় লৈ আহিছে আপোনালোক যে আহিছে সেইটোৱে মোক ধন্যবাদ দুখীয়া নহয় দুৰ্ভগীয়া কৃষ্ণ মই সেৱা জনাইছো ছোৱালীজনীৰ কাৰণেও আনিছে কি আচৰিত ইমান খিনি বস্তু লৈ আহিছে আচলতে আহিছে তেওঁলোক কিন্তু ইমান টোপোলা লৈ আহিছে মৰমৰ টোপোলা ভাবি আচৰিত লাগিছে কি কম কবলৈ ভাষা নাই নিজৰ নিচিনা খুনতকৈ মই বেছি মৰম কৰিছো নিজৰ পৰিয়ালতকৈ মই আপোনাৰ খুনতকৈ যদি কেতিয়াবা যদি প্ৰব্লেম কৰে মুখখন মই একদম নাই আপোনালোক যে আছে মোক চাপোৰ্ট কৰিছে তেওঁলোক দুইজন হাজবেণ্ড ৱাইফ হয় চাওক না বাইকত তেওঁ পথালিকে বহি আছে ডিব্ৰুগড়ৰ পৰা নন ষ্টপ 7-8 ঘণ্টা বাইক চলাই আহিছে কি আচৰিত মানুহৰ মৰম বিলাক পাবৰ কাৰণে মই দৌৰি ফুৰো সঁচাই কৃষ্ণ কৈছো আপোনালোকক বহুত ভাল লাগিছে আচলতে কি আপুনি ইমান কি মানুহ কৰি আছে আমি লাইফ সাইড ইমান মানুহ হেল্প কৰিব পাৰিছে তেওঁ এটা হয় বহুত ভাল লাগিছে এওঁলোক অহাৰ বাবে তাকে আপোনাৰ নামটো মই এতিয়ালৈকে সোধা নাই বিশ্বাস কৰক আবিদুৰ ৰহমান আৰু আপোনাৰ নামটো আৰিফা বেগম ন এয়া হ'ল আবিদুৰ ৰহমান আৰু আৰিফা বেগম বাইদেউ তেওঁলোকক মই আচলতে ভবা নাছিলো তেওঁলোক যে আহি ডিব্ৰুগড়ৰ পৰা মোৰ ওচৰত এই দুখীয়া প্ৰজাত আহি ওলাবহি বুলি এয়া আচলতে মৰম আবেগ নিস্বাৰ্থ আৰু নিভাজ মৰম বুলি ক'ব লাগিব বহুত অন্তৰ পৰা আজি মই সুখী হৈছো আৰু এই সাহসত দুগুণ উদ্যমেৰে আগুৱাই যাবলৈ মই আৰু সাহস পাম এনেকুৱা মৰম লাগে মোক এই মৰমৰ বাবে এটি মিঠা হাঁহি অলপমান সুখৰ সন্ধানতে মই ঘূৰি ফুৰো কাৰোবাৰ মুখত হাঁহি বিলোৱাৰ বাবে আজি এইখিনি মই সুখ পাইছো সুখৰ সন্ধানত যেন আজি মই সুখ বিচাৰি পাই মই সফল হৈছো তেনেকুৱা যেন অনুভৱ কৰিছো চ ধন্যবাদ জনাইছো বাইদেউ আৰু দাদাক দুইজনকে এই ছোৱালীজনী গৈ পেলাই আপুনি দোৱা কৰিছে কেইটা মানে আপোনালোকৰ মছজিদত গৈ দোৱা কৰিছে হে ভগৱান এওঁলোকৰ আশীৰ্বাদ আৰু অজস্ৰজনৰ মানে সেৱাতে হয়তো আজি ছোৱালীজনী আৰোগ্য হৈ আহিলে মোৰ ভাল লাগিছে মানে কি এখেতে গৈ মছজিদত গৈ দোৱা কৰিছে ছোৱালীজনীৰ বাবে যিজনী ছোৱালীৰ বাবে মই দৌৰি আছিলো গুৱাহাটীত দিন ৰাত একাকাৰ কৰি দিছিলো ছোৱালীজনীৰ বাবে তেওঁ দোৱা কৰিছেগে এই দাদাই ৰহমান দাদাই আবিদুৰ ৰহমান দাদাই মানে আপোনালোকৰ নিচিনাকে হয়তো বহুতে দোৱা কৰিছে ছোৱালীজনী সেইবাবে হয়তো বাচি আহিলে কোনোবাই নামঘৰত চাকি দিছে কোনোবাই মছজিদত গৈ দোৱা কৰিছে এটা প্ৰমাণ এয়া অজস্ৰজনৰ আশীৰ্বাদ আৰু এনেকুৱা ধৰণৰ মানুহৰ নিস্বাৰ্থ আশীৰ্বাদৰ বাবে হয়তো আজি ছোৱালীজনী সুস্থ হৈ ঘূৰি আহিলে এয়া আমাৰ ঋতুৰাজে চাহ তাহ আনিলে এতিয়া আমি চাহ খাম একেলগে আৰু বাইদেউহঁতে অনা মিঠাই সৈতে একেলগে বহি চাহ খাম এইখিনি যে ভাগ্য হৈছে ডিব্ৰুগড় ইমান দূৰৰ মানুহৰ লগত একাপ চাহ খাবলৈ
এই ভাল লাগিছে নাই দেখিছে নাই কিমান দূৰৰ পৰা আহিছে কিমান দূৰৰ পৰা আহিছে নাই দাদা বাইদেউ কিমান দূৰৰ পৰা আহিছে দেখিছে নাই এইটো আৰু নাই মোৰ ভাগ্য বুলি কৈছো মই সদায় কওঁ মোৰ অনুৰাগী মোৰ বাবে ভগৱান মই সদায় অনুৰাগীৰ ওচৰলৈ যাওঁ কিন্তু আজি অনুৰাগী মোৰ ওচৰলৈ আহিছে কিন্তু আজি যেহেতু মই ফাৰ্মেচিতে আছো ইয়াৰ পৰা মই অলপ ঘৰ দূৰত হয় সেইবাবে এনেদৰে আপোনালোকক শুশ্ৰূষা মানে কি আৰু আপোনালোকে অনা মিঠাই সৈতে মই একাপ চাহ দিছো চাহ সৈতে খাম একেলগে এয়া হ'ল মানে মৰমৰ একাপ চাহ খাব লৈছো দাদা বাইদেউৰ সৈতে আৰু সকলোৰে লগত খাম প্ৰত্যেকজন অনুৰাগী মোৰ বাবে ভগৱান প্ৰত্যেকজনৰ লগতে খাম এতিয়া চাহ খাওঁ ওকে সো বাইদেউহে যাব ওলালে এতিয়া আহিলে ফাৰ্মেচিত কিন্তু মই তেওঁলোকক দিবলৈ মোৰ হাতত একো নাই মই ৰ'ব এক মিনিট ফাৰ্মেচি যেতিয়া আহিছে মই এটা লিভাৰ টনিক আপোনালোকলৈ দি পঠিয়াম তাৰপিছত আপোনালোকক মই কিবা কিবি দি পঠিয়াম ৰ'ব এক মিনিট মই জানেই মই কাকো খালি এইটো লিভাৰ টনিক খাব যিহেতু আপোনালোকে কষ্ট কৰি থকা মানুহ তাৰপিছত গেছৰ টেবলেট খাব তাৰপিছত আপোনালোকে আৰু আপুনি যেহেতু কষ্ট কৰি থাকে কেলছিয়ামৰ এইটো খাব দেই এইকেইটামান মই আপোনালোকক মেডিচিন দি পঠিয়াইছো এইকেইটা এনেও নৰ্মেলি খাব পাৰে মই আপোনালোকক একো বিশেষ মই দিব নোৱাৰিলো এইটো চক দুচামুচকে দুবাৰ খাব হা ভাত খোৱাৰ 1 ঘণ্টাৰ আগত খাব হা খালি পেট নহয় আগত খালি দেই ভাত খোৱাৰ আগত খাব আৰু এইটো ডেইলি এটাকে খাব কেলছিয়ামৰ হয় এইটো দুপৰীয়া খাব সেইটো কাৰণে খাব দুপৰীয়া খাব আৰু এইটো গেছৰ গম পায় যদি গেছ হয় তেতিয়াহে খাব আপোনাক মোৰ ফালৰ পৰা এইকেইটা মই ভৰাই দিছো কে বেগত এইকেইটা দি পঠিয়াইছো এইকেইটা দি পঠিয়াইছো আপোনাৰ দৰকাৰী আছিলে নাই এইকেইটা মই বহুত বেমাৰীৰ লগত কাম কৰি থাকো ন মই সেইকাৰণে আপোনাৰ চেহেৰা দেখি গম পাইছো কোনকেইটা দৰৱ লাগিব আৰু এইকেইটা দৰৱ আপোনালোকক দিলো মোৰ ফালৰ পৰা মানে দিবলৈ কি আছে আৰু মেডিচিনকে দিছো জীৱনদায়িনী ঔষধ দিছো জানেই মানুহৰ মই জীৱনৰ কাৰণে কাম কৰি থাকো এয়া সেইকাৰণে জীৱনদায়িনী ঔষধ দি দিছো পাব ভালকে থাকক আৰু আহিব মই ডিব্ৰুগড় গলে লগ পাম আৰু কথা দিছো ডিব্ৰুগড় অতি সোনকালে গৈ আছো যিকোনো অনুষ্ঠানত গ'লে আপোনালোকৰ ঘৰত সোমাম ডিব্ৰুগড়বাসীয়ে বহুতে মাতি আছে চ' ধন্যবাদ এখন বাইক লৈ স্প্লেণ্ডাৰ বাইক লৈ মোৰ এই ইয়ালৈকে যে আহিলে সেইটো ডাঙৰ কথা চক বাইকখনো মই দেখাই দিছো মানে দুজন মানুহ আহিছে তালি টোপোলা লৈ আহিছে তো এটা কি কম ক'বলৈ ভাষা নাই মই আপোনালোকক চেলুট দিছো আৰু সদায় এনেদৰে ছাপোৰ্ট কৰি যাব বুলি আশা কৰিলো আৰু আপোনালোক ভালে কুশলে যাওক লাহে লাহে যাব মই পাগলক ফোন কৰি দিম ঠিক আছে আপোনালোকক যেনেকে আহ্বান কৰিব লাগিছে তেনে নোৱাৰিলো আৰু বেয়া নাপাব আপুনি আগবাঢ়ক হেল্প কৰিছে আগবাঢ়ক আৰু ভগৱানে আপোনাক আৰু দিয়ক যাম ঠিক আছে যাব বিদায় মাগিলো বহুত ভাল লাগিলে ধন্যবাদ ঠিক আছে যাওক বাই বাই ঠিক আছে বাই বাই অ'কে